সৰুপথাৰ সমজিলাত ষ্টন ক্ৰেচাৰৰ দৌৰাত্ম বিভাগীয় নীতি নিৰ্দেশনা জলাঞ্জলি দি সমজিলাখনৰ বিভিন্ন স্থানত ষ্টন ক্ৰেচাৰৰ সমূহ চলি আছে যদিও কুম্ভপূৰ্ণ নিদ্ৰাত গোলাঘাট জিলা বন বিভাগ উল্লেখ্য ষ্টন ক্ৰেচাৰৰ পৰা নিৰ্গত ধূলিয়ে প্ৰদূষিত কৰা বায়ু আৰু শব্দই বিপৰ্যস্ত কৰি তুলিছে জনজীৱন ক্ৰেচাৰৰ পৰা নিৰ্গত ধূলি কৃষিভূমিত পৰি নষ্ট কৰিছে কৃষিভূমিৰ উৰ্বৰতা যাৰ ফলত হ্ৰাস পাইছে কৃষিৰ উৎপাদন ক্ষমতা ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল বিভাগীয় নীতি অনুসৰি ক্ৰেচাৰৰ পৰা নিৰ্গত ধূলি নিৰ্মূল কৰিবলৈ পানী মাৰিব লাগে যদিও ষ্টন ক্ৰেচাৰসমূহে বিভাগীয় নীতি নিৰ্দেশনাক উলংঘা কৰি প্ৰদৰ্শন কৰি ক্ৰেচাৰ চলোৱাৰ অভিযোগ উত্থাপন উঠিছে তাৰোপৰি ক্ৰেচাৰসমূহত কাম কৰা শ্ৰমিকসকল পঞ্জীয়নভুক্ত হয় নে নহয় আৰু তেওঁলোকৰ জীৱন বীমা কৰিছে নে নাই সেয়াও ৰহস্যৰ আৱৰ্তত বন বিভাগৰ নীতি নিৰ্দেশনাক জলাঞ্জলি দি শ্ৰমিক আইন উলংঘা কৰি চলোৱা হৈছে ষ্টন ক্ৰেচাৰসমূহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া আছু গোলাঘাট জিলা বন বিভাগক এই ষ্টন ক্ৰেচাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আছুৰ ধনশিৰি মহকুমা সমিতিয়ে এতিয়া গোলাঘাট জিলা বন বিষয়াগৰাকীয়ে এই ক্ৰেচাৰসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় বিষয় চাওক আমি উদ্যোগমুখী বিৰোধী নহয় আমি উদ্যোগমুখীতে লাগিব আমাক কিন্তু এই উদ্যোগৰ নামত আচলতে বিভিন্ন সময়ত বিভিন্ন কেঁচাৰে হওক বা বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানে হওক বা অসমৰ বাহিৰৰ পৰা বা অসমৰে বিভিন্ন উদ্যোগে কি হয় আমাৰ এই অঞ্চলসমূহত আহি পেলাই তেওঁলোকৰ ফলপ্ৰসূ হোৱাকৈ তেওঁলোকৰ কাম কৰা সময়ছোৱাত আচলতে তেওঁলোকে নিজৰ মুনাফা আদায় কৰি লয় কিন্তু তাৰ ভিতৰত আচলতে স্থানীয় ৰাইজসকলৰ যি হয় জলবায়ুকে ধৰি যি বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ এই সময়ত কিন্তু তেওঁলোকৰ নিয়ন্ত্ৰণ বাহিৰত থাকে তেওঁলোকে নিয়ন্ত্ৰণ কৰা দেখা নাযায় বা তেওঁলোকে এই ক্ষেত্ৰত গাফিলতি কৰা দেখা যায় আমি ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আচলতে বিগত সময়তো দাবী জনাই আহিছোঁ আৰু এই ক্ষেত্ৰতো দাবী জনাম আৰু জিলা বন বিভাগলৈ আমাৰ আচলতে দাবী আছে যে তেওঁলোকে বিভিন্ন সময়ত আচলতে ইয়াত আহি পৰিদৰ্শন কৰিব লাগে পৰিদৰ্শন আহি তেওঁলোকে চাব লাগে যে কেনেকুৱা এটা মেইনটেনেঞ্চ থাকে এই উদ্যোগসমূহৰ বা কেঁচাৰসমূহৰ এটা মেইনটেনেঞ্চ থাকে সেই মেইনটেনেঞ্চটো তেওঁলোকে সুচাৰুৰূপে কৰিছে নে নাই ইয়াত থকা শ্ৰমিকসকলে আচলতে তেওঁলোকৰ শ্ৰম মৰ্যাদা সুচাৰুৰূপে পাইছে নে নাই এই ক্ষেত্ৰত আচলতে তেওঁলোকে দৃষ্টিগোচৰ কৰা উচিত আৰু কেঁচাৰসমূহৰ কথাও আমি যে তেওঁলোকে নিয়ন্ত্ৰণ কৰি নীতিবহিৰ্ভূতভাৱে যিসকল কেঁচাৰ ইয়াত কাম কৰি আছে তেওঁলোকক আমি দাবী জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰেই এই ক্ষেত্ৰত আচলতে তেওঁলোকে সজাগ হ'ব লাগিব আৰু তেওঁলোকে উচিত নিয়ন্ত্ৰণৰ মাজেৰে আচলতে তেওঁলোকে কাম কৰিলে আমি উদ্যোগমুখী বিৰোধী নহয় আমি পুনৰবাৰ কৈছোঁ কিন্তু এই ক্ষেত্ৰত যদি তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আমি বিভিন্ন পদক্ষেপ ল'বলৈ বাধ্য হ'ম আৰু অসম নাগালেণ্ড সীমান্ততো একাংশ ব্যক্তিয়ে উদ্যোগ প্ৰতিষ্ঠা কৰা দেখা গৈছে যিখিনি ডিছপুটেড এৰিয়া সেই তাতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই আমি কি ক'ব হয় আমি জানিবলৈ পাইছোঁ যে বিভিন্ন MV ছেক্টৰ হওক বা বিভিন্ন এই ছেক্টৰত হওক তেওঁলোকে দেখিবলৈ পাইছোঁ যে বিভিন্ন স্থানত আচলতে উদ্যোগ কিছুমান স্থাপন কৰি বা বিভিন্ন ধৰণৰ আচলতে উদ্যোগ প্ৰতিষ্ঠান কৰি তেওঁলোকে আচলতে কাম চলাই আহিছে কিন্তু তাৰ ভিতৰত কিছুমান কিন্তু নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে সুচাৰুৰূপে হোৱা নাই এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাই আচলতে এইসমূহ সুচাৰুৰূপে নিয়ন্ত্ৰণ হ'ব লাগিব স্থানীয় ৰাইজৰ কোনো ওজৰ পাতি থাকিব নালাগিব আৰু স্থানীয় ৰাইজৰ লগতে আচলতে শব্দ প্ৰদূষণ বায়ু প্ৰদূষণত তেওঁলোকে এইবোৰ বাধা আৰোপ নোহোৱাকৈ আচলতে তেওঁলোকে সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰি এই সময়ত দৃষ্টিগোচৰ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসন ধৰি বা জিলা বন বিভাগসকলে এই ক্ষেত্ৰত কিন্তু দৃষ্টি আৰোপ কৰিব লাগিব দেখা গৈছে যে কিছুমান ক্ৰেচাৰ স্থানীয় ৰাইজৰ প্ৰতিবাদকল্পে বন্ধ হৈছে কিন্তু সমান্তৰালভাৱে কিছুমান কেঁচাৰ কিন্তু চলি আছে কি ক'ব এইটো আচলতে এটা এইটো আচলতে ৰহস্যজনক কথা আচলতে বিভিন্ন ধৰণৰ আমি কৈছোঁ যে যিটো সময়ত আচলতে বিভিন্ন সময়ত আমি দাবীও জনাই আহিছোঁ যে কিছুমান কেঁচাৰ ক্ষেত্ৰত আমি ৰাইজৰ পৰা বা বিভিন্ন উদ্যোগৰ পৰা আমি ৰাইজৰ পৰা আমি বিভিন্ন সময়ত আচলতে তেওঁলোকৰ অভাৱ অভিযোগো পাইছিলোঁ আমি নিজেও পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ কিছুমান ক্ষেত্ৰত কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ আমি আবেদনো কৰিছিলোঁ বা স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিলোঁ কৰ্তৃপক্ষক গতিকে তাৰপিছতো ইয়াৰ উচিত ফলাফল আমি পাবলৈ সক্ষম হোৱা নাই গতিকে আমি দাবী জনাইছোঁ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আচলতে এই কৈছোঁ যে ৰাইজৰ স্বাৰ্থত থাকি তেওঁলোকে উদ্যোগী কাম কৰক আমি তেতিয়া তাত আমাৰ ক'বলগীয়া কোনো কথা নাই যদি ৰাইজৰ বিৰুদ্ধে তেওঁলোকে কামসমূহ কৰি যায় কিন্তু আমি ইয়াৰ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ ল'বলৈ বাধ্য হ'ম সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট NE 24